মাই ইউটিউব চেনেল ডেট আজি হৈ গ'ল 21 জানুৱাৰী সময় 9:05 হৈছে এতিয়া আমি কালি পজিশন যোনটো নেচাৰেল গেছৰ আমাৰ বনি আছিলে পজিশনটো অলৰেডি আমি ৰাতিপুৱাই বুক কৰি দিলো আৰু কিয়নো বুক কৰিলো সেই বিষয়ে আজি ভিডিওটোত চাম ফাৰ্স্ট টাইম আমাৰ প্ৰফিট কিমান হ'ল ফাৰ্স্ট টাইম চাই লওঁ আমি প্ৰফিট যদি আমি চাওঁ 26,850 rupees প্ৰফিট হ'ল আৰু stop loss আছিলে 1000 মানে আপোনাৰ 1:26 মানে 27 এ হয় ঠিক আছে মই 26,850 rupees প্ৰফিট বুক কৰিলো আৰু আমি যদি কি কোনটো জায়গাত আমি প্ৰফিট বুক কৰিলো হেতু যদি চাওঁ এটা ভুল ডিসিশন কি কাৰণে ভুল ডিসিশন হ'ল হেতু মই কৈ আছো আমি 9টা পাছত প্ৰফিট বুক কৰিছো এটো লেভেল আৰু এটো লেভেলৰ পৰা মাৰ্কেট এতিয়া বৰ্তমান আমি যদি চাওঁ যদি আমি প্ৰফিট বুক নকৰিলোহেঁতেন অলৰেডি আমি আৰু 30,000 টকা 36,000 টকা ওপৰত বুক কৰিব পাৰিলোহেঁতেন ঠিক আছে আৰু কি কাৰণে আমাৰ হে ভুলটো হ'ল এটো যদি আমি চাওঁ ইন্টাৰনেশ্যনেল মাৰ্কেটত যদি আপুনি লক্ষ্য কৰে কালি দেখিব মাৰ্কেট আপসাইডত 9% আপসাইডত গৈ ৰাতিৰ ভিতৰত এডাল 9% এডাল ৰেড ক্যান্ডেল বনালে বনোৱাৰ লগে লগে আমি ৰাতিপুৱা যেতিয়া দেখিলো মই 9টা বজাত ইণ্ডিয়ান মাৰ্কেটত চালো প্ৰাইসটো একেটা লেভেলতে আছে মানে কালি যোনটো লেভেলত ক্লোজ হৈছে কেটো লেভেলতে মাৰ্কেট আছে কিন্তু ইন্টাৰনেশ্যনেল মাৰ্কেট ডাউন মই তাকে চাই মানে কি কৰিলো যে প্ৰফিটটো বুক কৰি দিও হয়তো ডাউন সাইডত আহি যাব পাৰে ৰিটেষ্টমেন্টৰ কাৰণে যদি আকৌ এবাৰ 200 EMA আহি যায় আমি প্ৰফিট বুক কৰি আকৌ এবাৰ লব পাৰিম এনেকে ভাবি আমি প্ৰফিট বুক কৰি দিলো কিন্তু এডাল আমাক ভুল ক্যান্ডেল দেখালে যদি আমি ইন্টাৰনেশ্যনেল এটো ফৰেক্স মাৰ্কেটৰ যদি চাওঁ কিন্তু এই ক্যান্ডেলডাল ইয়াত বনা নাছিল কিন্তু এই ইয়াৰ নেচাৰেল গেছত ইয়াত কিন্তু এই ৰেড ক্যান্ডেলডাল বনিলে কিন্তু আমাৰ ইণ্ডিয়ান মাৰ্কেটৰটো সেই ক্যান্ডেলডাল বনা নাছিল সেই কাৰণে আমি ভুল ডিসিশনত প্ৰফিট বুকটো কৰিবলগীয়া হ'ল কেতিয়াবা হৈ যায় নেক্সট টাইম যদি হয় আমি আকবাৰ এই ক্যান্ডেলডালৰ লক্ষ্য ৰাখিম ঠিক আছে এনেকুৱা কিছুমান ক্যান্ডেল বনিলে আমি বেলেগ মাৰ্কেটৰো চাম ফৰেক্স মাৰ্কেটৰো চাম কেনেকুৱা ধৰণৰ ক্যান্ডেল বনিছে তাৰ ওপৰত ডিপেন্ড কৰি আমি প্ৰফিট বুক কৰিম হৈ যায় কেতিয়াবা ভুল মানে ডাঙৰ ভুলেই হ'ল আমি এতিয়া 64,000 65,000 প্ৰফিটত থাকি পালো কিন্তু হলো আমাৰ অলৰেডি প্ৰফিট হৈছে আমাৰ 27,000 প্ৰফিটে বুলি ধৰক 150 টকা এটা কম ঠিক আছে আৰু যেতিয়া পজিশন আকৌ বনিব মানে সিলভাৰ হয়তো আৰু এদিন দুদিনত প্ৰফিট মানে এন্টি লেভেল আহি যাবলৈ আছে তেতিয়ালৈকে আমি কোন ধৰণৰ ট্ৰেড মানে সৰুখোৱা ট্ৰেড আমি নকৰো মানে কৰিলে আমি এনেকে পজিশনালি ট্ৰেড কৰিম ওয়েট কৰিম যেতিয়া পজিশনালি ট্ৰেড পাম তেতিয়া আমি ট্ৰেড কৰিম ঠিক আছে আৰু যেতিয়া ট্ৰেড লম মই আপডেট দি যাম